হেল্ল' এভৰিৱান, আজি দুপৰীয়া সাজত মোৰ ভাল লগা এটা চিম্পল আৰু ইজি চিকেন ৰেচিপি বনালোঁ। প্ৰথমতে চিকেনত লৈ ল'লোঁ অলপ হালধি, জিৰা, দৈ, নিমখ, মিঠাতেল আৰু পিচি থোৱা গৰম মছলা এইবিলাক সানি থৈ দিলোঁ। তাৰপিছতে এয়া লৈছোঁ আদা, নহৰু, থেতেলিয়াই ল'লোঁ, পিঁয়াজ আৰু তাৰপিছতে এইফালে গৰম ঘিত সানি থোৱা মাংসখিনি দি ভাজিলোঁ। ভাজাৰ পিছত পিচি থোৱা আদা, নহৰু, পিঁয়াজ, এটা কেঁচা জলকীয়া দি ভালকৈ ভাজিলোঁ। তাৰপিছতে দিলোঁ কাটি থোৱা গাজৰ। মই আকৌ গাজৰ দিলে টেষ্টটো খুব ভাল পাওঁ, সেইকাৰণে গাজৰো দিছোঁ। তাৰপিছতে দিলোঁ কাটি থোৱা ধনিয়া আৰু শেষত দিলোঁ পিচি লোৱা গোটা জালুক আৰু অলপমান পানী দি 4টা চিটি মৰাই বাছ মোৰ এয়া দুপৰীয়া সাজ ৰেডি হৈ গ'ল। আজি বোলো কলপাততে খাওঁ। আপোনালোকে ট্ৰাই কৰিবচোন ৰেচিপিটো আৰু জনাব।